ডিমৌ সমষ্টিৰ বিভিন্ন অঞ্চলত আমাৰ ডিমৌ সমষ্টিৰ মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰা কিছু আমাৰ বেনাৰ পোষ্টাৰ লগোৱা হৈছিলে বিভিন্ন অঞ্চলত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা তেওঁলোকে যুগুত কৰা কিছু বেনাৰ পোষ্টাৰ আমি বিভিন্ন অঞ্চলত ডিমৌ সমষ্টিৰ বিভিন্ন অঞ্চলত আমি পোষ্টাৰিং কৰিছিলোঁ আৰু আমি লগাইছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে যোৱা নিশা কিছু হতাশগ্ৰস্ত নিৰাশগ্ৰস্ত দুষ্কৃতিকাৰীয়ে ইলেকশ্যনৰ অধিসূচনা জাৰি কৰাই নাই, এতিয়াই তেওঁলোকে হতাশগ্ৰস্ত হৈ তেওঁলোকে যে নিশ্চিতভাৱে তেওঁলোকৰ যে পৰাজয় যে এবাৰ নিশ্চিত সেই কথা আগতীয়াকৈ অনুধাৱন কৰিব পাৰি। আমাৰ কংগ্ৰেছ দলৰ যিসমূহ বেনাৰ পোষ্টাৰ সেই পোষ্টাৰসমূহত তেওঁলোকে কিবা বিকৃত কিছুমান চিত্ৰ অংকন কৰিছে আৰু কিবা মিয়া এনেধৰণৰ শব্দ তাত লিখিছে আৰু এই কথাই এটাই প্ৰমাণ কৰে যে তেওঁলোক মানসিকভাৱে ভাগি পৰিছে, তেওঁলোক হতাশগ্ৰস্ত হৈছে আৰু নিৰ্বাচন যে এবাৰ তেওঁলোকে যে নিশ্চিত পৰাজয় তেওঁলোকৰ হ'ব সেই আগতীয়াকৈ উমান পায়। তেওঁলোক কিন্তু বলীয়া হাতীৰ দৰে তেওঁলোকে কিছু দুষ্কাৰ্য কৰিছে। আমি যুৱ কংগ্ৰেছ কমিটিয়ে এনে ঘৃণনীয় কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু এনেধৰণৰ কাৰ্য অনাগত দিনত যদি কৰে ইয়াৰ কিন্তু পৰিস্থিতি বেয়া হ'ব বুলি আমি সকীয়াই দিব বিচাৰিছোঁ। যোৱাকালি যি বেনাৰ পোষ্টাৰ ফলা নিকৃষ্ট কাণ্ড কৰিছে, যদি সাহস আছে দিনত কৰিবলৈ এইবিলাক চেষ্টা কৰক। আৰু এটা আমি যুৱ কংগ্ৰেছৰ পিনৰ পৰা ডিমৌ সমষ্টিৰ পৰা সকীয়াই দিছোঁ যে যিবিলাকে কৰিছে সেইবিলাক আগে আহি পিনে কৰক আৰু আমি যিবিলাক পোষ্টাৰ লগাইছোঁ সেই পোষ্টাৰ যাতে অনাদি দিনলৈকে যে নেফালে সেয়া সকীয়াই দিছোঁ।